নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাক প্ৰতিমাহে দিয়া হ'ব ৩,০০০কৈ টকা। অসমত ৰাইজৰ দলৰ চৰকাৰ হ'লে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। ১২৫০ টকা নহয়, প্ৰতিমাহে ৩,০০০কৈ টকা পাব ৰাজ্যৰ লাখ লাখ মহিলাই। নিৰ্বাচনৰ পূৰ্বে এই প্ৰতিশ্ৰুতি বিধায়ক অখিল গগৈৰ। অসমত ৰাইজৰ দলৰ চৰকাৰ হ'লে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। ১২৫০ টকা নহয়, প্ৰতিমাহে ৩,০০০কৈ টকা পাব ৰাজ্যৰ লাখ লাখ মহিলাই। নিৰ্বাচনৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে দিলে এই প্ৰতিশ্ৰুতি। ৰাইজৰ দলৰ চৰকাৰ হ'লে অৰুণোদয় আঁচনিৰ ধন ৩,০০০কৈ দিয়াৰ ঘোষণা বিধায়ক অখিল গগৈৰ। চৰকাৰ সলনি হ'লেও অৰুণোদয় আঁচনি বন্ধ নহয় বুলি আশ্বাস বিধায়ক অখিল গগৈৰ। বৰঞ্চ ১২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা হ'ব বুলি ঘোষণা ৰাইজৰ দলৰ মুৰব্বী তথা বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব আমেৰিকা যুক্তৰাষ্ট্ৰ। ভেনিজুৱেলাত আক্ৰমণ কৰি ভয়ংকৰ ভুল কৰিলে ট্ৰাম্পে। আৰু এইবাৰ আমেৰিকাৰ বিৰুদ্ধে থিয় হৈছে বিশ্বৰ ৩খন মহা শক্তিশালী দেশ। আৰু যুদ্ধৰ বাবে ট্ৰাম্পক শেষ সকিয়নি দিলে চীন, ৰাছিয়া আৰু উত্তৰ কোৰিয়াই। আমেৰিকাৰ বিৰুদ্ধে এইবাৰ থিয় হৈছে বিশ্বৰ ৩খন মহা শক্তিশালী দেশ। ট্ৰাম্পক শেষ সকিয়নি চীন, ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক মুকলি কৰি দিয়ক, নহ'লে যুদ্ধৰ বাবে সাজু হওক, এই বুলি আমেৰিকাক ধমক দিছে এই ৩খন শক্তিশালী দেশে। আমেৰিকাক তৃতীয় বিশ্বযুদ্ধৰ হুংকাৰ উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ। ডনাল্ড ট্ৰাম্পক মুকলিকৈ ধমক চীনৰ। শীঘ্ৰেই আমেৰিকাই মাদুৰো আৰু তেওঁৰ পত্নীক মুকলি কৰি দিয়ক, এই দাবী জনাইছে এই ৩খনকৈ দেশে। নহ'লে ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব বুলি সকিয়নি চীনৰ। উল্লেখযোগ্য যে ভেনিজুৱেলাত আক্ৰমণ কৰিছে মাৰ্কিন প্ৰশাসনে আৰু ভেনিজুৱেলাত আক্ৰমণ কৰি ভয়ংকৰ ভুল কৰিলে ট্ৰাম্পে। আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে আমেৰিকাই, এই মন্তব্য কৰিছে চীনে। একেদৰে মাদুৰক মুকলি কৰি দিয়াৰ দাবী জনাইছে ৰাছিয়াই। বৰ্তমান ৰাছিয়াত আশ্ৰয় লৈ আছে ভেনিজুৱেলাৰ উপৰাষ্ট্ৰপতিয়ে। মাদুৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ জনাইছে ৰাছিয়াই। আৰু নিজৰ সিদ্ধান্তৰ বিষয়ে আকৌ এবাৰ ভাবক আমেৰিকাই, এই মন্তব্য কৰিছে ৰাছিয়াই। মাদুৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক অবৈধ আখ্যা ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ। আৰ্জেণ্টিনা আৰু ইকুৱেডৰে সমৰ্থন কৰিছে আমেৰিকাক। আজাদী জিন্দাবাদ বুলি মন্তব্য কৰিছে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিয়ে। আমেৰিকাই ভেনিজুৱেলাত আক্ৰমণ কৰাৰ পিছতে এতিয়া দুভাগত বিভক্ত হৈছে সমগ্ৰ বিশ্ব। উল্লেখযোগ্য যে বৰ্তমান আমেৰিকাৰ জেইলত বন্দী হৈ আছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰো আৰু তেওঁৰ পত্নী। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে। ইয়াৰ পিছত ৰাইজ বিজেপিৰ বিৰোধী হ'ব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিন গাৰ্গে ন্যায় নাপায়। বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই বুলি গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ। বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে। এয়াই শেষ ষড়যন্ত্ৰ। ইয়াৰ পিছত ৰাইজ বিজেপিৰ বিৰোধী হ'ব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিন গাৰ্গে ন্যায় নাপায়। বিজেপি চৰকাৰৰ দিনত গণতন্ত্ৰ বিপন্ন হৈছে। বিজেপিৰ সভালৈ নগ'লে আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়ে। এনেবোৰ কাৰণতে ৰাইজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। এনে অত্যাচাৰী শাসকক আমি শাসনৰ পৰা আঁতৰাব লাগে। গৌৰীপুৰত কংগ্ৰেছৰ সংবিধান বচাও গণতন্ত্ৰ বচাও পদযাত্ৰা। আৰু উক্ত পদযাত্ৰাতেই বিজেপিক এইদৰে কঠোৰ সমালোচনা কৰে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে।
দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নতুন নিয়মেৰে এইবাৰ কৃষকে লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। 22 নং কিস্তিৰ ধন পাবলৈ আজিয়েই কৰক এই তিনিটা কাম। নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। আপুনিও সাজু হওক পিএম কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। আৰু এই সন্দৰ্ভত মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। নম্বৰটো হৈছে 155261। পিএম কিষাণ সন্মান নিধি আঁচনি সন্দৰ্ভত কিবা জানিবলগীয়া থাকিলে এই নম্বৰত ফোন কৰি আপুনি দিয়ক অভিযোগ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। এইবাৰ ঢকুৱাখনাত বিজেপি অগপত ব্যাপক খহনীয়া। শ লোকে বিজেপি অগপ ত্যাগ কৰি যোগদান কৰিলে কংগ্ৰেছত। গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। 26ৰ নিৰ্বাচনলৈ এক প্ৰকাৰ সাজু হৈছে কংগ্ৰেছ দল। ঢকুৱাখনাত এইবাৰ বিজেপি অগপত ব্যাপক খহনীয়া। শ লোকে বিজেপি অগপ ত্যাগ কৰি যোগদান কৰিলে কংগ্ৰেছত। গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। যুৱ কংগ্ৰেছৰ উদ্যোগত জাতি বচাও মাটি বচাও কাৰ্যসূচীত অংশ লয় গৌৰৱ গগৈয়ে। বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় অসমীয়া জাতি অসমীয়াৰ মাটি। কংগ্ৰেছ দলৰ নেতৃত্বত এইবাৰ বিৰোধীৰ চৰকাৰ হোৱাটো নিশ্চিত। বিগত 10 বছৰে ভূমিপুত্ৰৰ মাটি কাঢ়ি বহিৰাগতক দিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰক এইদৰে সমালোচনা APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত সলনি হ'ল বিদ্যালয়ৰ সময়সূচী। প্ৰচণ্ড শীতৰ বাবে সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কোনখন জিলাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত চাওক আহক। ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত সলনি হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। প্ৰাথমিক উচ্চ আৰু উচ্চ মাধ্যমিকৰ পাঠদানৰ সময়সূচী সলনি। প্ৰচণ্ড শীতৰ বাবে সলনি কৰা হৈছে সময়সূচী। প্ৰাথমিক পৰ্যায়ত পাঠদানৰ সময় পুৱা 10 বজাৰ পৰা বিয়লি 1 বজালৈকে। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ বাবে পুৱা 10 বজাৰ পৰা দিনৰ 2 বজালৈকে। বঙাইগাঁৱৰ বিদ্যালয়ৰ বাবে সাল সলনি কৰা হৈছে এই বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। পৰৱৰ্তী খবৰ, 26ৰ প্ৰাক নিৰ্বাচনী সমীক্ষাক লৈ বিধায়ক অখিল গগৈৰ ডাঙৰ মন্তব্য। পইচা দিয়া এজেন্সিৰ দ্বাৰা বিজেপিয়ে চলাইছে এই সমীক্ষা। বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল বিধায়ক অখিল গগৈ। 26ৰ প্ৰাক নিৰ্বাচনী সমীক্ষাক লৈ বিস্ফোৰণ বিধায়ক অখিল গগৈৰ। এই সমীক্ষা বিজেপিয়ে ষড়যন্ত্ৰ কৰি প্ৰকাশ কৰাৰ অভিযোগ। পইচা দিয়া এজেন্সিৰ দ্বাৰা বিজেপিয়ে চলাইছে এই সমীক্ষা। মানুহৰ মন ভুলাবৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ বুলি কৈছে। বিজেপিক ভোট নিদিয়া ভোটাৰৰ নামো কৰ্তন কৰিব বিজেপিয়ে। জিলাই জিলাই এই সন্দৰ্ভত বিয়লক এই নিৰ্দেশনা দিছে বিজেপিৰ নেতা মন্ত্ৰীয়ে। এই বিজেপি চৰকাৰক অসমৰ জনতাই দ্বিতীয়বাৰলৈ নিবিচাৰে। এই চৰকাৰৰ সময়তে অসমত সামগ্ৰীৰ দাম আকাশলংঘী হৈছে। বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, পঞ্চায়তত এতিয়াৰ পৰা পত্নীৰ ঠাইত স্বামীয়ে কৰিব নোৱাৰিব কাম। নিৰ্বাচিত সভানেত্ৰীৰ স্বামীয়ে কামত কৰিব নোৱাৰিব হস্তক্ষেপ।
স্বামীয়ে পঞ্চায়তত চলোৱা দপদপনিক লৈ এইবাৰ সৰব হৈ পৰিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। পঞ্চায়তত পত্নীৰ নামত স্বামীয়ে কাম কৰিব নোৱাৰিব। নিৰ্বাচিত সভানেত্ৰীৰ স্বামীয়ে কামত কৰিব নোৱাৰিব হস্তক্ষেপ। পত্নীৰ নামত কাম কাজ চলোৱা স্বামীৰ বিৰুদ্ধে কঠোৰ হৈছে মন্ত্ৰী। স্বামীয়ে পঞ্চায়তত চলোৱা দপদপনিক লৈ সৰব হৈ পৰিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। পঞ্চায়তে ছাডেন ভিজিট হ'ব বুলি ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পঞ্চায়ত সভাকক্ষত নিৰ্বাচিত সভানেত্ৰী সদস্যাৰ স্বামীৰ প্ৰৱেশত থাকিব বাধা। পঞ্চায়তত এতিয়াৰ পৰা পত্নীৰ নামত বা পত্নীৰ ঠাইত স্বামীয়ে কাম কৰিব নোৱাৰিব। এই কঠোৰ নিৰ্দেশনা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।